আজিৰ দিনটো অলপ বিশেষ মানে পুৰা ফুল্লি বিশেষে আৰু কাৰণ আজি কিয় বিশেষ সেইটো ভিডিঅ'টো চালে নিশ্চয় গম পাব। আৰু এই বিশেষ দিনটোৰ বাবে এই পিগি বেংকটোত চুঙাটোত পইচা অলপ জমা কৰিছিলোঁ 8 মাহমান হৈছিল আৰু এয়া দেখিছেনে ইমান পইচা ওলাইছে। কিমান পইচা ওলাইছে আপোনালোকে কমেণ্ট কৰিব আৰু যাৰ কমেণ্টটো শুদ্ধ হয় তাৰ কমেণ্টটো মই পিন কৰি দিম। আৰু এইফালে কেক বনালোঁ, তাৰপাছত এয়া ডেক'ৰেশ্যনৰ বাবে বেলুন ফুলাই আছোঁ পটাপট কাৰণ 12টা বজাৰ আগতেই এইখিনি কাম কৰি হৈ যাব লাগিব। আৰু এতিয়াতো গম পাইছে কিয় কেক বনাইছোঁ, বেলুন ফুলাইছোঁ, নিশ্চয় আগৰ ভিডিঅ'টোত গম পালেই বহুতে। আৰু কিয় কৰিছোঁ সেইটো ভিডিঅ'টো চাই থাকক, তেতিয়া নিশ্চয় গম পাব। বেলুনখিনি পটাপট ফুলাই লৈছোঁ, তাৰপাছতে মাকো মাতি ল'লোঁ কাৰণ অকলে নোৱাৰিলোঁ গোটেইখিনি কৰিব। মায়ে মই দুইজনীয়ে পূৰা বেলুন ফুলাই আছোঁ, বেলুন ফুলাই কামখিনি পটাপট হৈ যাব লাগিব। তাৰপৰা মই অকণমান নিজৰ ষ্টাইলত ডেক'ৰেশ্যন কৰি দিলোঁ। ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে জনাব বাৰু চাই। আৰু আজি বিশেষ দিনটো এয়া এওঁৰ বাৰ্থডে, মিষ্টাৰৰ বাৰ্থডে আছিলে 15 ফেব্ৰুৱাৰীত আৰু তেওঁৰ ৰাতি অকণমান ছাৰপ্ৰাইজ দিলোঁ তেওঁক মনটোক ভাল লগাবলৈ। মই সদায় চেষ্টা কৰি আহিছোঁ আৰু কেনেকুৱা লাগিছে তেওঁ সোধাত ভাল লাগিছে ক'লে আৰু কাপ কেকছ কেইটামান বনাই